সামগুৰি ৰৌমাৰীত অসম গণ পৰিষদৰ সভাত শ শ মহিলাৰ ভিৰ। অসম গণ পৰিষদৰ সামগুৰি বিধান পৰিষদৰ উদ্যোগত আজি ৰৌমাৰী বেলপাৰাত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সমাজসেৱক নুৰুল আমিন চৌধুৰীৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাত সামগুৰি সমষ্টি কমিটিৰ সভাপতি আবু বকৰ সিদ্দিক, অগপ নেত্ৰী আঞ্জুমা বেগম, জিলা সম্পাদক নাৰায়ণ চন্দ্ৰ বৰা, মুজিবুৰ ৰহমান সমন্বিতে কেইবাজনো ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। প্ৰায় সহস্ৰাধিক ৰাইজৰ উপস্থিতিত সভাত অসম গণ পৰিষদৰ সামগুৰি সমষ্টিৰ ৰৌমাৰী ৰূপহী আঞ্চলিকৰ এখনি শক্তিশালী সমিতি গঠন কৰে। আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ইয়াত উপস্থিত থকা সকলো সাংবাদিক বন্ধুক অসম গণ পৰিষদ দলৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। আজি অসম গণ পৰিষদ দলৰ সামগুৰি সমষ্টিৰ ৰূপহী ৰৌমাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক কমিটিখন গঠনাৰ্থে আমি এই সভাখন অনুষ্ঠিত হৈছিলে। আজিৰ সভাত আমাৰ ৰূপহী ৰৌমাৰী পঞ্চায়তৰ আপোনালোকে ইতিমধ্যে দেখা পাইছে প্ৰায় 500 মানুহ আজি আমাৰ ইয়াত উপস্থিত হৈছে আৰু 500 মানুহৰ উপস্থিতিত আমাৰ নুৰুল আমিন চৌধুৰী ডাঙৰীয়াৰ নেতৃত্বত আমি আঞ্চলিক কমিটিখন গঠন কৰিছোঁ। আৰু লগতে আপোনালোক জানে যে অহাকালি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ কলিয়াবৰত আহিব। সেই হিচাপে আমি এটা প্ৰস্তুতি সভাৰ আয়োজন কৰিছিলোঁ যাতে সকলোৱে অসম গণ পৰিষদ দলৰ সকলো কাৰ্যকৰ্তাই যাতে অহাকালিৰ সভাখনত উপস্থিত হয় তাৰ বাবে আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। চাওক, অসম গণ পৰিষদ দল এটা আঞ্চলিক দল, ধৰ্ম নিৰপেক্ষ দল। এই দলে সকলো ধৰ্মৰ মানুহক একলগত লৈ আমাৰ এই ৰাজ্যখনত দুবাৰকৈ তেওঁলোকে শাসন কৰিছে। এই শাসন কৰাৰ সময়ত বিশেষকৈ আমাৰ সংখ্যালঘু মানুহ বিশেষভাৱে উপকৃত হৈছে। সেই হিচাপে আজিৰ সভাত অসম গণ পৰিষদ দলৰ আহ্বান কৰাৰ লগে লগেই আজি আপোনালোকে দেখিছে 500-600 মানুহ আজি আঞ্চলিক কমিটিখন গঠনাৰ্থে আজি উপস্থিত হৈছে। ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে অহা যি 26ৰ নিৰ্বাচন হ'ব, এই নিৰ্বাচনত অসম গণ পৰিষদ দলৰ ফালৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে সমৰ্থন কৰিব। দুয়োটা দলে সন্মানিতভাৱে যদি আমি লাগো তেতিয়াহ'লে সামগুৰিৰ পৰা এজন অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জয় কৰাই লৈ যাব পাৰিম। আজিৰ মিটিংটোত ভাৰতৰ এখন গণতান্ত্ৰিক দেশ আৰু গণতন্ত্ৰত কোনো পৰিয়ালগত পৰম্পৰাগত মৰম নহয়, যোগ্যতাৰ ভিত্তিতে হয়। গতিকে তানজিল হুছেইনৰ কিমান যোগ্যতা আছে সেয়া সামগুৰিত সেই ৰাইজে বাই ইলেকশ্যনত দেখুৱাই দিছে। আমি আশা ৰাখিছোঁ, আমি আশা কৰিছোঁ, আমি যিটো দেখা পাইছোঁ, আমি আগন্তুক 26ৰ বিধানসভা নিৰ্বাচনত অতি শোচনীয়ভাৱে তানজিল হুছেইনক পৰাজিত কৰি বাপ বেটাক অসমৰ ৰাজনীতিৰ পৰা মহিলাসকলৰ উপস্থিতিত মোৰ খুবেই ভাল লাগিছে, যিহেতু আমাৰ মহিলাসকল ওলাই আহিছে। আমাৰ মিত্ৰজোঁটৰ পৰা সামগুৰি সমষ্টিটো অসম গণ পৰিষদ দলৰ আমাৰ প্ৰাৰ্থী দিম বুলি আমাক হাইকমাণ্ডে জনাইছে। জনোৱাৰ পাছত আমি গাঁৱে আমি মিটিং কৰিছোঁ। মিটিঙত যথেষ্ট মহিলাই ওলাই আহিছে। মহিলা ওলাই অহা এটাই কাৰণ, আপোনালোকে নিশ্চয় গম পাই আছে, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে মহিলাৰ কাৰণে বহুত আগুৱাই গৈ আছে, মহিলাক বহুত ওপৰলৈ নি আছে। যিহেতু তেওঁলোকে আপোনাৰ অৰুণোদয় আঁচনিৰ পৰা লৈ উদ্যমিতাৰ পৰা লৈ পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলকো আমাৰ বহুতখিনি ৰেহাই কৰিছে তেওঁ, আৰু আমাৰ বাবু আঁচনিও দিছে ৰিচেণ্টলি। তাৰপাছত এইবিলাক দেখি পেলাই আমাৰ উন্নতি দেখি পেলাই আমাৰ মহিলাসকল ওলাই আহিছে। মিত্ৰজোঁটত এইবাৰ আমাৰ মহিলাসকল 100% থাকিব আৰু মহিলাসকলৰ ভোটে আমি জয়যুক্ত হ'ম বুলি ভাবিছোঁ।